নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত নাই কোনো স্থান। ৰেংক ব্যৱস্থাৰ বিলুপ্তি ঘটাই ফলাফল ঘোষণা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত নাই কোনো স্থান। ৰেংক ব্যৱস্থাৰ বিলুপ্তি ঘটালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। 37 বছৰৰ পিছত শিক্ষা সংসদৰ এই ঐতিহাসিক সিদ্ধান্ত। শিক্ষা সংসদৰ বিলুপ্তিৰ পূৰ্বে উচ্চতৰ মাধ্যমিকৰ শেষৰটো ফলাফল ঘোষণা। কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ 88.24%। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকী পৰীক্ষাৰ্থী। দ্বিতীয় বিভাগত 65,532 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকী। লগতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88% আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 23,552 গৰাকী পৰীক্ষাৰ্থী। লগতে দ্বিতীয় বিভাগত 17,339 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকী। লগতে বাণিজ্যিক শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 87.80%। বাণিজ্যিক শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5,915 গৰাকী পৰীক্ষাৰ্থী। সেইদৰে দ্বিতীয় বিভাগত 6,087 আৰু তৃতীয় বিভাগত 3,194 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফলসমূহ উপলব্ধ হৈছে 14টাকৈ বিশেষ ৱেবছাইটত। লগতে এণ্ড্ৰইড এপ উপলব্ধতা পাব এই ফলাফল। ৱেবছাইট কেইটাৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট। আৰু 11 মে'ৰ পৰা ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। উত্তৰ বহীৰ ফটোকপি লাভৰ বাবেও কৰিব পাৰিব আবেদন। 10 দিনৰ পিছত পৰীক্ষাৰ্থীৰ বাবে উপলব্ধ হ'ব এই সুবিধা। এই কথা প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ। ভাৰতত কমিল হিন্দু লোকৰ সংখ্যা আৰু তাৰ বিপৰীতে 43% বাঢ়িল মুছলমান লোকৰ সংখ্যা। দেশত লোকসভা নিৰ্বাচনৰ মাজতে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা আৰু তাৰ বিপৰীতে বৃদ্ধি পাইছে মুছলিম আৰু খ্ৰীষ্টান লোকৰ সংখ্যা। ভাৰতত হিন্দুৰ জনসংখ্যা 7.82% হ্ৰাস পাইছে আৰু তাৰ বিপৰীতে মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে 43%লৈ। 5% বৃদ্ধি পাইছে ভাৰতৰ মুঠ জনসংখ্যা। কেৱল ভাৰততে নহয়, নেপালতো হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা। পাকিস্তান আৰু বাংলাদেশতো মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে। বাংলাদেশত মুছলমানৰ জনসংখ্যা 18% বৃদ্ধি পাইছে। পাকিস্তানত এই সংখ্যা 10%লৈকে বৃদ্ধি পাইছে। 1950 চনৰ পৰা 2015 চনৰ ভিতৰত এই জনসংখ্যা পৰিৱৰ্তনৰ তথ্য প্ৰদান কৰিছে চৰকাৰী পেনেলে।